নমস্কাৰ শুনিছেনে নাই আপোনালোকে আমি আৰম্ভ কৰিব খুজিছোঁ শুনিছেনে হেল্ল' নমস্কাৰ বন্ধুসকল শুনা পাইছেনে যদি শুনা পাইছে আৰম্ভ কৰিব খুজিছোঁ বাইটি এটো ওলাইছেনে নাই সাইডে তোৰতে সাইডে গৈছেনে নাই হা গৈছে তেতিয়ালে আৰম্ভ কৰিব খুজিছোঁ মোৰ বন্ধুসকল আৰু অসমৰ শ্ৰদ্ধেয় ৰাইজ সকলোকে নমস্কাৰ জনাই মই মোৰ আজিৰ লাইভটো আৰম্ভ কৰিব খুজিছোঁ মোৰ লাইভটো আজি আহিছোঁ তাৰ কাৰণটো হ'ল আজি জুবিনদাৰ মৃত্যু 40 দিন অতিক্ৰম কৰিলে 40 দিন কমপ্লিট হ'ল এতিয়া 41 দিনত ভৰি দিছে চলি আছে গতিকে আমি অসমৰ প্ৰত্যেকজন মানুহ চিন্তাবিন্ত হৈ আছো ভাবি আছো কি হ'বগৈ এতিয়া কালি ৰাতি 11টা মান বজাত মই আমাৰ মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়ালৈ ফোন কৰিছিলোঁ মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া হ'ল আমাৰ এছআইটিৰ হেড মুৰব্বী এডিজি ন বোধহয় এডিজি তেখেতক মই সুধিলোঁ যে দাদা মই কাইলৈ আপোনাক লগ পাব তেখেতে ক'লে যে কিয় তেখেতেও মোক দাদা বুলিয়ে কৈছে দাদা কেলৈ লগ পাব খোজে মই ক'লো যে জুবিনদাৰ কাইলৈ 40 দিন হ'ব মৃত্যু হোৱা মই যিখিনি কথা জানো সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিব খোজো আৰু আপোনালোকৰ পৰাও গোচৰটোৰ তদন্তৰ অগ্ৰগতিৰ মই বুজ ল'ব খোজো তেতিয়া এছআইটিৰ হেড মুন্না প্ৰসাদ গুপ্তা নহয় জানো মুন্না প্ৰসাদ গুপ্তাই মোক ক'লে যে মই আপোনাক কাইলৈ যাম কাইলৈহে জনাব পাৰিম এনেকৈ ক'লে আজি মই গোটেই দিনটো বেলেগ প্ৰগ্ৰেম কেঞ্চেল কৰি ঘৰত ৰৈ আছিলোঁ ৰাতিপুৱা অন্য এটা ঠাইলৈ যোৱাৰ কথা আছিলে মোৰ কিন্তু সেইটো প্ৰগ্ৰেম কেঞ্চেল কৰি যিকোনো সময়তে মোক মাতিবও পাৰে এনেকৈ বুলি ভাবি মই ৰৈ আছিলোঁ ৰৈ থাকোঁতে 1:30-2টামান বজাত নেকি মোলৈ গুপ্তা ডাঙৰীয়াই ফোন কৰিলে ফোন কৰি ক'লে যে সৰি মই আপোনাক লগ পাব নোৱাৰিম মই আৰু বেছি যুক্তি তৰ্ক নকৰিলোঁ মই খুব আন্তৰিকতাৰ সৈতে জুবিনদাৰ মৃত্যু সম্পৰ্কত যিবিলাক অধ্যয়ন কৰিছিলোঁ আইনগত দিশবিলাক সেই সম্পৰ্কে তেখেতক কিছু কথা কম বুলি ভাবি লগ পাব খুজিছিলোঁ মাজতে আমি দেখিছিলোঁ যে এইখন এছআইটিয়ে অসমৰ বিশিষ্ট ব্যক্তিবিলাকক মাতি নি কিবা কিবি কথা কৈ আছিলে এতিয়া মই যাম বুলি ক'লেতো যাব নালাগে বুলি ক'লে নাজানো কিয় ক'লে মই 11টা বজাত যেতিয়া মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াক ফোন কৰিছিলোঁ তাৰ পাছত মই 11:30 বা 45 মানত অসমৰ চিফ মিনিষ্টাৰলৈ ফোন কৰিছিলোঁ কালি ৰাতি কাৰণ মই বুজি উঠিছিলোঁ যে মুন্না প্ৰসাদ গুপ্তাই চিফ মিনিষ্টাৰৰ পৰা পাৰ্মিশ্যন ল'ব নহ'লে মোক লগ ধৰিবলৈ নিদিয়ে এনেকৈ ভাবিছিলোঁ সেইকাৰণে ৰাতিয়ে মই চিফ মিনিষ্টাৰলৈ ফোন মাৰিছিলোঁ তেওঁ ফোনটো নধৰিলে বাৰু তেওঁ ফোনটো নধৰিলে সাধাৰণতে ফোনবিলাক ধৰে কিন্তু কালি ফোনটো নধৰিলে গতিকে তেখেতকো মোৰ কোৱা নহ'ল সেইকাৰণে আৰু এছআইটিক মোৰ লগ ধৰা নহ'ল আৰু সেইকাৰণে এছআইটিক ক'বলগীয়া কেইটামান কথা আজি লাইভত আপোনালোকৰ সন্মুখতে কওঁ আৰু উপায় নাই এছআইটিয়ে যেতিয়া নুশুনিলে আশা কৰিম যে এছআইটিয়ে মোৰ লাইভটো অলপ চাব লাইভত নাচালেও পিছত চাই ল'ব চাই লৈ মই ক'বলগীয়া কথাকেইটা তেখেতসকলে অকণমান মনোযোগ দি শুনিব
মোৰ ক'বলগীয়া কথাবিলাক মই পইণ্ট ৱাইজ এক দুইকে কৈ যাম, ব্যাখ্যা বিশ্লেষণ নিদিওঁ, কাৰণ SIT-য়েতো কথাবিলাক বুজি পাবই, মোতকৈ ভালকৈ বুজি পাব। মই তথাপি যিখিনি কথা বুজি পাইছোঁ সেইখিনি কথা কোৱা উচিত বুলি ভাবিলোঁ, কাৰণ আমাৰ ভিতৰখন এতিয়া গুজৰি গুমৰি আছে। কি সময়ত কি হৈ যায় একো নাজানো, অস্থিৰ অবিৰ মন। 40 দিনলৈকে একো ৰাজনৈতিক কাম কৰিব পৰা নাই, একো সমষ্টিলৈ যোৱা নাই, মাত্ৰ এটা দিন যোৱাৰ বাহিৰে। মানে কিবা এটা হওক কিবা এটা হওক কিবা এটা হওক এনেকৈ ভাবি ৰৈ আছোঁ, ৰিজাল্ট এটা পাওঁ এনেকৈ ভাবি ৰৈ আছোঁ। কিন্তু মই খাটাং হৈছোঁ যে এইটো ৰিজাল্ট নাপাওঁ, মই খাটাং হৈছোঁ। আৰু সেইকাৰণে কালি মই SIT-ক লগ পাব খুজিছিলোঁ, আজি তেখেতে নহ'ব বুলি ক'লে, আৰু সেইকাৰণে মই আপোনালোকৰ সন্মুখলৈ কথাখিনি ক'বলৈ আহিলোঁ। নাম্বাৰ 1, মোৰ প্ৰথম কথাটো হ'ল SIT-লৈ মোৰ প্ৰথম প্ৰশ্নটো আছিল বা সুধিবলগীয়া বা জানিবলগীয়া কথাটো আছিলে যে ছিংগাপুৰত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলখন প্ৰেজেন্ট কৰিছিলে, অৰ্থাৎ প্ৰযোজনা কৰিছিলে ভাৰত চৰকাৰৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু ছিংগাপুৰত থকা ভাৰতৰ দূতাবাসে। অৰ্থাৎ সেই অনুষ্ঠানটোৰ উদ্যোক্তা হ'ল এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু ভাৰত চৰকাৰৰ ছিংগাপুৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূত। উদ্যোক্তাসকলক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নাই কিয়? মোৰ প্ৰথম প্ৰশ্ন। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে পাতিছে মানে চাগে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাই পাতিছিলে চাগে এখন, কাৰণ ক'তনো এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে অসমৰ কিবা এটা বস্তু বেলেগত পাতিব। ৰাজ্যিক মন্ত্ৰী আছিলে কাৰণে চাগে স্পনচৰশ্বিপ এটা দিছিলে, কিবা এটা কৰোঁ বুলি ভাবি চাগে ছিংগাপুৰত কিবা এটা কৰিব খুজিছিলে। মই সেইকাৰণে গভীৰভাৱে বিশ্বাস কৰোঁ যে অনুষ্ঠানটোৰ প্ৰধান উদ্যোক্তাজনৰ নাম পবিত্ৰ মাৰ্ঘেৰিটা। আশ্চৰ্যজনকভাৱে পবিত্ৰ মাৰ্ঘেৰিটাই ডেড বডিৰ লগত আহিছে, ডেড বডি সৎকাৰৰ সময়ত আছে, বাকী আন সকলোকে তদন্তৰ আওতালৈ অনা হৈছে, কিন্তু প্ৰধান উদ্যোক্তা পবিত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নাই। কিয়? মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া আৰু আইঅ ডাঙৰীয়ানী কিয়? SIT-লৈ মোৰ প্ৰথমটো প্ৰশ্ন। আপোনালোকে কেতিয়াৰ ভিতৰত পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ আনিব? এইটো হিম্মত নহ'ব আপোনালোকৰ। নম্বৰ 1 কুৱেশ্যন। এই প্ৰশ্নটোৰ যেতিয়ালৈকে জবাব নাপাম তেতিয়ালৈকে আমি বুজিবলৈ বাধ্য যে আপোনালোকৰ তদন্ত লিমিটেড তদন্ত। এই তদন্তটোৱে প্ৰকৃত অৰ্থত গভীৰ আৰু পুংখানুপুংখ পানী নসৰকা তদন্তৰ পৰ্যায় নাপায়গৈ। এইটো এটা মুখ বচোৱাৰ তদন্ত মাত্ৰ। নাম্বাৰ 1 বুজিলেতো SIT-য়ে আৰু অসমৰ ৰাইজেও নিশ্চয় ধৰিব পাৰিছে মই কি কথাটো কৈছোঁ। নাম্বাৰ 2 হ'ল যে যেনেকৈ পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ আনিব লাগে, তেনেকৈ ভাৰতৰ ৰাষ্ট্ৰদূতকো ছিংগাপুৰত থকা তদন্তৰ আওতালৈ আনিব লাগে। আৰু অকল ভাৰতৰ ৰাষ্ট্ৰদূত নহয়, মই নিজে চাইছোঁ গোটেই ডকুমেণ্টখিনি, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ ডকুমেণ্টতো চাইছোঁ যে এই গোটেই বস্তুটোত আমাৰ অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰে স্পনচৰ কৰিছে। অশোক চক্ৰ লৈ অসম চৰকাৰে তাৰ পাৰ্টনাৰ হৈছে, মিজোৰাম চৰকাৰে অশোক চক্ৰ লৈ তাৰ পাৰ্টনাৰ হৈছে। মিজোৰাম এখন অত্যন্ত দুখীয়া ৰাজ্য, সেইখনৰ পৰা 5-10 কোটি টকা মাৰিছে হেৰিয়ে, আনিছে কিবা কিবি বুদ্ধি কৰি আৰু সিহঁতৰ টকাই নাই, তাৰ পৰা লৈছে।
তেওঁলোক তদন্তৰ আওতালে আহিবনে নাই অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰ আৰু ছিংগাপুৰস্থ ভাৰতৰ ৰাষ্ট্ৰদূত তদন্তৰ আওতালে আহিবনে নাই যদি নাহে তেতিয়াহ'লে এই তদন্ত এটা সীমিত পৰিসৰৰ লিমিটেড তদন্তৰ বাহিৰে আন একো নহয় গ'ল এইটো পৰিসৰৰ কথা ক'লো আৰু এটা পৰিসৰৰ কথা কৈয়ে যাওঁ সেইটো পিছত ক'লেও হ'লেতেন তথাপি মই আগতেই কৰি যাওঁ যে এই গোটেই গোচৰটোত আৰু এগৰাকী মহিয়সী নাৰীৰ নাম ঠাই পাইছিলে আমাৰ মিছেছ CM শ্ৰীযুতা আমাৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী ওলাইছিলে বতাহত মোৰ কেছে দি দিলে মই কথাটো কোৱাৰ কাৰণে মই কেছটোক ৱেলকামো কৰিছোঁ এতিয়ালৈকে নটিচ চটিচ পোৱা নাই পালে যাম বাৰু কোৰ্টলৈ আৰু মোৰ ওপৰত 165টা কেছ আছে আৰু এটা বাঢ়িছে আৰু 66 হৈছে 166 একো নাই চলি যাব এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ যে তাত ওলাইছিলে যে তাত ফেশ্বন শ্ব'টো স্পন্সৰ কৰিছিলে ৰিণিকী ভূঞা শৰ্মাৰ ইনষ্টিটিউশ্যনটোৱে আৰু তাত জুবিনদাৰ মৃত্যুৰ পাছতো সেইটো চলি আছিলে বুলি অভিযোগ আহিছিলে মই ভাবোঁ যে তেতিয়াহ'লে আৰু এজন প্ৰযোজক আছিলে ৰিণিকী ভূঞা শৰ্মা বা তেওঁৰ অনুষ্ঠান তেওঁলোকো তদন্তৰ ভিতৰলৈ আহিব লাগে এতিয়া আটাইতকৈ পাৱাৰফুল এজন মিনিষ্টাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ষ্টেট বৰ ফাইল চুবলৈ নোপোৱা মিনিষ্টাৰ বুলি কয় তেওঁ ফাইল চুবলৈ নোপোৱা মিনিষ্টাৰ আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ নাম য'ত জড়িত আছে তাত তদন্তটো যদি মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে কৰে CID পুলিচে এইটো কি তদন্ত হ'ব আপোনালোকে নিজে কওক সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে যে একদম মুখখন ক'লা পৰি গৈছে আবুল তাবুল যে বকি আছে মানুহটো যেন একদম মানে হেৰি হৈ যাব কি ক'ব হাৰ্ট ফেইল নহয় মানে কি ক'ব এইটো আপুনি এই মানুহটো মানে একদম চতৰ ফতৰ কৰি আছে দেখিছে নাই আপোনালোকে আজিকালি যোৱা একমাহমান ধৰি জুবিনদাৰ মৃত্যুৰ পাছত মানুহটো সুস্থিৰে আছেনে নাই ধৰিবই নোৱাৰি হয়নে নহয় কওক আপোনালোকে মই চিধা চিধিকে কওঁ কাৰণে বহুতে বেয়া পায় আপোনালোকে ক'বলৈ ভয় কৰে মই কৈ দিওঁ মোক জেল চেললৈও ভয় নাই মাৰিব বুলিও ভয় নাই মৃত্যুৰ ভয়ো নাই গতিকে মই ইমান সিহঁতক কেয়াৰ কৰি নাথাকোঁ আমাৰ CM পগলা নিচিনা হৈ গৈছে নাই বাৰু কওকচোন আপোনালোকে এই সময়খিনিত হয়নে নহয় কওক এতিয়া মোৰ দ্বিতীয় প্ৰশ্নটোলৈকে সুধিলোঁ মই দ্বিতীয় নহয় তৃতীয়টোলৈকে সুধিলোঁ 1 নম্বৰ এক্সটাৰ্নেল এফেয়াৰ্ছ 2 নম্বৰ ৰাষ্ট্ৰদূত আৰু 3 নম্বৰ মিছেছ CM এই তিনিটালৈকে সুধিলোঁ এই তিনিটা সোধাৰ পাছত 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো মোৰ মানে মই আচলতে এইটো কুৱেশ্যন সুধিবলৈকে তেওঁলোকৰ ওচৰলৈ যাব খুজিছিলোঁ মুন্না প্ৰসাদ গুপ্তাহঁত যে ছিংগাপুৰ গৈছিলে মই ভাবোঁ যে তেওঁলোকক আশ্বাসৰ বাহিৰে একো দি পঠিওৱা নাই ছিংগাপুৰ গভৰ্ণমেণ্টে তেওঁলোকে আশ্বাস লৈ ঘূৰি আহিছে নাথিং এলছ আৰু একো নাপালে তেওঁলোকে কেলে নাপালে যে তেওঁলোকৰ যোৱাৰ চিষ্টেমটো ভুল আছিলে মোৰ মতে কেলে কাৰণ বিদেশত তদন্ত কৰিবৰ কাৰণে ইণ্ডিয়ান ল অনুসৰি BNSS 2023 বুলি কয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 112 নম্বৰ সেকশন বা ধাৰা অনুসৰি বিদেশত হোৱা এটা ঘটনাৰ কাৰণে তদন্ত কৰিবলৈ যাবলৈ থ্ৰু কনচাৰ্ন কোৰ্ট অৰ্থাৎ আমাৰ যিখন কোৰ্টত এই কেছটো চলি আছে এই কোৰ্টৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বুলি কয় শব্দটো ফেজটোৰ নাম লেটাৰ অফ ৰিকুৱেষ্ট লৈহে বিদেশলৈ যাব পাৰিব এই লেটাৰ অফ ৰিকুৱেষ্ট আমাৰ কোৰ্টৰ পৰা যদি তেহেতৰ কোৰ্টলৈ যায় বা তেওঁলোকৰ কনচাৰ্ন অথৰিটিলৈ যায় আৰু কনচাৰ্ন অথৰিটিয়ে যেতিয়া তেওঁলোকক এগ্ৰি কৰে
তেতিয়া যেটো এভিডেন্স আহিব তেতিয়া তাৰ পৰা যেটো ষ্টেটমেন্ট লব আৰু তাৰ পৰা যেটো ডকুমেন্ট সংগ্ৰহ কৰিব তেতিয়াহে আমাৰ কোৰ্টত হেতু বৈধ বুলি পৰিগণিত হ'ব নহলে সেই বস্তুটো আনিও একো লাভ নাই সিংগাপুৰৰ পৰা আপোনালোকে জানে সাগে আপোনালোকে নিশ্চয় জানে যে বিদেশত তদন্ত কৰিবলৈ আৰু দুখন এই মিউচুৱেল এগ্ৰিমেন্ট এখন যে আছে সেইখন মিউচুৱেল এগ্ৰিমেন্ট আমাৰ সিংগাপুৰৰ লগত আছে আৰু এখন আছে এক্সট্ৰাডিশন এক্ট 1962 এইখন এপ্লাই কৰিব লাগে হা এতিয়া এই প্ৰথম বিএনএছএছ সেকশন 112 112 যত কোৰ্টৰ জৰিয়তে লেটাৰ অফ ৰিকুৱেষ্ট যাবই লাগিব আপোনালোকৰ মনত পৰে নে এপিএসসি কেলেংকাৰীত যিখিনি ডিএসপি বা এসিএস অফিচাৰৰ চাকৰি গৈছিল চাকৰি খাই দিলে গভৰ্ণমেণ্টে কলে যে হেতে কেলেংকাৰী কৰি হেৰি কৰিছে হেতৰ চাকৰিটো খাই দিলো তাৰ পিছত হাই কোৰ্টে অৰ্ডাৰ দিলে যে হেতৰ চাকৰি সব ঘূৰাই দিয়ে কেলে কাৰণ এই আমাৰ বিষয়াসকললৈ যিসকলৰ চাকৰি গৈছে তেওঁলোকলৈ চৰকাৰে পঠিয়াবলগীয়া প্ৰথম যেটো বস্তু শো কজ নটিচ যে তোমালোকৰ চাকৰি কিয় খোৱা নহব শো কজ নটিচটো নপঠিওৱাৰ কাৰণে হেতু ফান্ডামেন্টাল ভুল এটা হৈ যোৱাৰ কাৰণে তেওঁলোকে আকৌ rule of law অনুসৰি তেওঁলোকে আকৌ চাকৰি ঘূৰাই পালে এতিয়া যদি 112 নম্বৰ ধাৰা অনুসৰি যদি না যায় বিএনএছএছ 2023 তেতিয়া হলে তাৰ পৰা হাতিয়ে আনক বা ঘূৰাই আনক তাৰ পৰা সিসিটিভি ক্যামেৰাৰ ফুটেজে আনক বা ডাইৰেক্ট এভিডেন্সটোৱে লৈ আহক বা ষ্টেটমেন্ট লৈ আহক তেওঁলোকৰ পৰা সেই ষ্টেটমেন্টটো আমাৰ কোৰ্টত গ্ৰাহ্য নহব সেই কোৰ্টৰ ষ্টেটমেন্টটো দেখুৱাই আমাৰ কোৰ্টত আমাৰ অভিযুক্তসকলক জেল দিব নোৱাৰিব মই এইটো কথা আজি লিখি দিছো হয় নে নহয় আপোনালোকে চাই থাকক এটো হল মূল কথা ফান্ডামেন্টাল থিং মই লেজিসলেচাৰ মানে মই বিধায়ক মই আইন তৈয়াৰ কৰো মই আইন সমালোচনা কৰো আৰু আইনৰ সংশোধন কৰো সো মই জানো যে কেনেকৈ আইন এখন ব্যৱহাৰ হ'ব লাগে মোৰ কামটোৱে কল মোৰ এটা প্ৰফেশনাল কামটো বিধায়ক হিচাপে মোৰ কামটোৱে হল আইন এখন কেনেকৈ প্ৰয়োগ হ'ব তাৰ সূক্ষ্ম দিশবিলাক পৰীক্ষা কৰা আৰু মই নিজকে এজন মানে কামৰ বিধায়ক বুলি ভাবো আৰু সেই কাৰণে মই আইনখন ভালকে পঢ়ি লৈ বুজি উঠিছো ও এহেতৰ এই কামটো কাম নহব অদৰকাৰী কাম কৰি আছে মই কনফাৰ্ম মই আজি হেতু কথা ক'বলৈ যাবলৈ খুজিছিলো মুন্না প্ৰসাদ দাস গুপ্তা যে মুন্নাজি মোক ক'বলগীয়া প্ৰথম কথাটো হ'ল আপোনালোকে এই সেকশন গিটা পঢ়ি লৈ আপোনালোকৰ আমাৰ অসমৰ কি কয় এডভোকেট জেনেৰেলৰ লগত কথা পাতি আপোনালোকে প্ৰথম লেটাৰ অফ ৰিকুৱেষ্টটো থ্ৰু কোৰ্ট পঠিয়াই দিয়ক থ্ৰু কোৰ্ট পঠিয়াই অহা তিনটা বস্তু কোৰ্টত লাগিব এভিডেন্স ষ্টেটমেন্ট আৰু থাৰ্ডটো কি ডকুমেন্ট এই তিনটা বস্তু এনেকে কোৰ্টৰ জৰিয়তে আহিব লাগিব তেতিয়া আমাৰ কোৰ্টত এওঁলোকক ফাঁচিয়ে দিব লাগে জেলে দিব লাগে দিব পাৰিব যদি এনে লৈ আহে তেতিয়া হলে হেতু অসমীয়াত এটা বেয়া শব্দ আছে নহয় নকওঁ আৰু হেতু নহব কাম বুজিছেনে এটোৰ পৰা নহব সেইকাৰণে মই আপোনালোক সকলোকে অনুৰোধ জনাব খুজিছো যে আমাৰ তদন্তৰ জুবিনদাৰ তদন্তৰ হসা যদি ন্যায় পাব লাগে তেতিয়া হলে আমি গভৰ্ণমেণ্ট এসআইটি আৰু এসআইটি ফেসাইটি এটো আসলে তদন্ত কৰিব নোৱাৰে মিনিংলেছ সিএমৰ ঘৈণীয়েকৰ কথা যত আছে পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা যত আছে অভিযুক্ত হিচাপে যত আহিব মানে তাত নো বাৰু অসমৰ সিআইডিয়ে তদন্ত কৰনি আৰু পৃথিৱীৰ কোনো দেশতে বিদেশত হোৱা ঘটনাটো স্টেট পুলিচে কেতিয়াও তদন্ত নকৰে কোনে কৰে সেটো সিবিআই কৰে কেলে সিবিআই হল ইন্টাৰপলৰ এটা হেৰি এজেন্সি যিকোনো বস্তু লাগিলে ইন্টাৰপলৰ জৰিয়তেও হিয়তি ল'ব পাৰিব
আমাৰ এইকেইটা কি ঘোঁৰা খাজ কাটিব পাৰিব নোৱাৰিব নহয় কথাটো বুজি পাইছে না নাই মই ক'লে মানে কৈ আছো নুবুজে নুশুনে কোনেও নুশুনে কি কৰিম মই কওক যুদ্ধ কৰিব লাগিব লাষ্টৰ পিছতে আপোনালোকে ক'ব অখিল গগৈ অভদ্ৰ মানুহ বুলি মই যেতিয়া গৈ CID অফিচত গৈ গেট ঘটাই দিম তেতিয়া মোক ক'ব এইটো অসভ্য MLA হৈ নাজানে হেৰি এনেকৈ ক'ব আপোনালোকে কিমান দিন ধৈৰ্য ধৰিম কওক এইটো এটা কথা এতিয়া ভাৰতীয় আইন অনুসৰি মই বাৰম্বাৰ কৈ আছো কম নুবুজা মানুহৰ সন্মুখত কৈ থাকি একো লাভ নাই ভাৰতীয় আইন অনুসৰি যদি আমি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা আন অভিযুক্তসকলক যদি শাস্তি দিব লাগে তেতিয়াহ'লে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কথাটো হ'ল য'ত ঘটনা ঘটিছে তাতকৈ তদন্ত কৰিব লাগিব প্লেচ অফ অকাৰেঞ্চ বুলি কয় তাক প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত নকৰিলে ভাৰতীয় আইনে ঘূৰা শাস্তি দিব ভাৰতীয় আইনত নাই হে সিস্টেম প্লেচ অফ অকাৰেঞ্চত নোযোৱাকে প্লেচ অফ অকাৰেঞ্চলৈ গৈছে 32 দিনৰ পাছত SITয়ে তাকো মস্ত শূন্যতালৈ ঘূৰি আহিছে খেলে যাবলগীয়া সিস্টেমত যোৱা নাই এনে আমি যে হাল্লা কৰি আছো হাল্লা কৰি থকাৰ কাৰণে মানুহক দেখুৱাবৰ কাৰণে 32 দিনৰ মূৰত ছিংগাপুৰলৈ একপাক মাৰি আহিছে আইও যোৱা নাই ইনভেষ্টিগেশ্যন অফিচাৰে যোৱা নাই SIT হেড গ'লে কিটো হ'ব আইও যাব লাগিব আইও কোনে ষ্টেটমেণ্ট লিখিব আইওহে লিখিব কাক কম কোনে বুজিব কি কৰিব এইবিলাক ভেকু ভাওনা মই বাৰম্বাৰ কৈ আছো জুবিনদাৰ তদন্ত পুৰা ভেকু ভাওনা আমি মই মোৰ বুদ্ধিৰে ভেকু ভাওনা সেইকাৰণে নহয় বুলি মোক প্ৰমাণ কৰিবৰ কাৰণে মই আজি মুন্না প্ৰসাদ গুপ্তাৰ ওচৰলৈ যাব খুজিছিলো তেখেতৰো বহুত বাধ্যবাধকতা আছে মোক মাতিবই নোৱাৰিলে তেখেতে চাগে CMক সুধি লৈছে আকৌ চাব পাৰিম নে নাই মই তেওঁক মাতিব পাৰিম নে নাই CM কৈছে এই পাগলাটোক মাতিলে মৰিবি এনেকৈ কৈছে চাগে ইটো গণ্ডগোল কৰি দিব এনেকৈ কৈছে চাগে এৰি দিবি তাক এনেকৈ কৈছে চাগে এই তাপ পাৰিলা কি কৰিম এতিয়া কওক আপুনি এতিয়া মই আপোনালোকক সঁচাকৈ এটা কথা কৈছো তদন্তটো যদি হ'ব লাগে প্লেচ অফ অকাৰেঞ্চলৈ যাব লাগিব প্লেচ অফ অকাৰেঞ্চৰ পৰা তিনিটা বস্তু আনিব লাগিব নহয় এটাৰ নাম এভিডেন্স এটাৰ নাম ষ্টেটমেণ্ট এটাৰ নাম ডকুমেণ্ট এই যে এভিডেন্স ষ্টেটমেণ্ট আৰু ডকুমেণ্টছ এই তিনিটা আনিব লাগিব কিন্তু এনে গৈ আনিলে নহ'ব কোৰ্টৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট লৈ গৈ লিগেলি সিহঁতৰ চিষ্টেমৰ মাজেদি আহিব লাগিব হেতৰ কোৰ্টৰ মাজেদি আহিব লাগিব তেতিয়া আমাৰ ইয়াৰ কোৰ্টত কাৰ্য হ'ব নহ'লে কাম নাই কথাটো বুজিছেনে নাই তাত গৈ স্কেচ মেপ আঁকিব লাগিব মই ক'বলৈ বেয়া মই বহুত ভিতৰৰ ডকুমেণ্ট কিছুমান পঢ়া শুনা কৰি চাইছোঁ কৰি চাই দেখিছোঁ যে জুবিনদাৰ মানে সাগৰত মৰিলে মানুহৰ ভিতৰত ডায়েটম বুলি এটা বস্তু ওলায় ডায়েটম DIATOMS ডায়েটমছ আপোনালোকে নেটত মাৰি চাওকচোন ডায়েটমটো ডায়েটম DIATOMS ডায়েটমছ এইটো বিষাক্ত বস্তু কমকৈ খালে বিষাক্ত নহয় চব সাগৰতে থাকে বেছিকৈ আৰু ইণ্টাৰনেটত মই ডাক্তৰৰ লগত কথা পাতিলোঁ ইণ্টাৰনেটৰ লগত হেৰি কৰি চালোঁ যে এইটো যদি আপুনি গভীৰভাৱে চাই তেতিয়াহ'লে কি হয় জানেনে যদি ডায়েটমটোৰ পৰিমাণ আপোনাৰ গাত বেছি পায় তেতিয়াহ'লে আপোনাৰ গাত এপিলেপসি যদি থাকে মানে মেগী বেমাৰ যদি থাকে আপোনাক ষ্ট্ৰোক কি কয় এইটো চিজাৰ হৈ যাব পাৰে আপোনাৰ সেইটোৰ কাৰণে জুবিন দা ঢুকালে নেকি তাৰ কাৰণে কি কৰিব লাগিব যিটো ঠাইত মৰিছিলে যিটো ঠাইত জুবিন দা মৃত্যু হৈছিলে সেইটো ঠাইৰ পৰা স্পেচত গৈ দায়িত্ব মানিব লাগিব সেইটো ঠাইৰ বস্তু বুলি প্ৰমাণ কৰিবলৈ কি কৰিব লাগিব নে তেওঁক
হত্যা কৰিবৰ কাৰণে আকৌ বেলেগ ঠাইৰ পৰা ডায়েটৰ মানি কোনোবাই ভৰাই দিছিলে বুজি পাইছে না কথাটো সাপোজ জুবিন দায়ে হাতৰতে এলকহলিক বুলি আছে সাপোজ ধৰি ললো মই যে এলকহল ব্যৱহাৰ কৰি হাতুৰিছিলে আৰু হেৰি নোলোৱাকে হাতুৰিছিলে এতিয়া এলকহল নোলোৱা কি লৈ সাগৰত হাতুৰিব পাৰে নে নাই সেইটো ঠাইত য'ত হাতুৰিছে তাৰ যে ফৰ্ম এখন ফিল আপ কৰিব লাগে যিটো হাতুৰ দিছিলে জুবিন দাই সেইটোৰ নাম ফ্ৰী ডাইভিং FREE ফ্ৰী DIVING ডাইভিং ফ্ৰী ডাইভিং কৰিবলৈ সেই ফৰ্মখনত পাৰমিশন ল'ব লাগে তাত খুদে ডু ইউ মানে কি বুলি সুধে do you suffering from have you suffering from epileptic disease এনেকে খুদে তাত টিক মাৰ্ক মাৰি দিব লাগে যে যদি হয় টিক মাৰ্ক আৰু টিক মাৰ্ক যেতিয়া মাৰি দিলে ৰাইট চিহ্নডাল মাৰি দিলে যেতিয়া আপুনি মই তেতিয়া হলে কি কৰিব লাগে জানেনে তেতিয়া নহব এপিলেপ্টিক ডিজিজ আছে তুমি সাৰ্টিফিকেট আনা ডাক্তৰৰ পৰা বুলি সাৰ্টিফিকেট এখন আনিব লাগে সেই ফৰ্মখন ডায়েটম মদ খোৱাৰ পাছত তাত তুমি তোমাৰ হেৰি আছে নেকি মদ খাই আছা নেকি হেতু খুদে তাত তোমাৰ এপিলেপসি আছে নেকি হেতু খুদে তোমাৰ আগতে চিজাৰ হৈছিলে নেকি হেতু খুদে যদি টিক মাৰ্ক মাৰিলা তোমাক তাত হাতুৰিব লাগে নিদিয়ে আটাইতকৈ ডাঙৰ কথা কেতিয়াও আপোনাক লাইফ জেকেট নোহোৱাকে হাতুৰিবলৈ নিদিয়ে অতবাৰ আমি তেনেদৰে হাতুৰিছো বিদেশত নহয় বাৰু মই হাতুৰিছো গোৱাত মই হাতুৰিছো কেৰেলাত মই হাতুৰিছো আন্দামান নিকোবৰ দ্বীপপুঞ্জত মই হাতুৰিছো তামিলনাডুত সবতে হাতুৰিছো বম্বেত সবতে হাতুৰিছো সাগৰত বুঝছে নাই য'ত এনেকুৱা ধৰণৰ স্পেচিয়েল হেৰিবিলাক এই ডাইভিং কৰাটো এইটোতো আপুনি জেকেট লৈ সোমাব লাগিব এনে আপুনি সাগৰৰ এটা নিৰ্দিষ্ট ঠাইলৈকে আপুনি এনে হেৰি কৰি যাব পাৰে সেইটো আকৌ এনে বিচ একদম সাধাৰণ বিচ তাত সিকিউৰিটি গাৰ্ড ৰৈ থাকে চাৰিওফালে কিন্তু এই যেটো আপুনি দিছে এইটো ডাইভিং এনেকে জাপ মাৰি দিয়াটো সেই ডাইভিংটোৰ কাৰণে আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব মদ খাই কেনেকে তাত তেওঁ হাতুৰিব পাৰিলে এক নম্বৰ দুই নম্বৰ তেওঁ জেকেট নোহোৱাকে কেনেকে হাতুৰিব পাৰিলে তিনি এপিলেপসি থকাৰ পাছত কেনেকে হাতুৰিব পাৰিলে চাৰি তেওঁ আগতে চিজাৰ হোৱাৰ পাছত কেনেকে হাতুৰিব পাৰিলে এইবিলাকৰ কোন ফচিব অকল শ্যামকানু মহন্তক আনিলে হ'ব নেকি অকল সিদ্ধাৰ্থ শৰ্মাক আনিলে হ'ব নেকি এই যে সিংগাপুৰৰ যিগিটা মানুহে তালৈ ফুৰাবলৈ লৈ গৈছিলে সিহঁতি মেনেজ কৰি জুবিনদাৰ এপিলেপসি থকাৰ পাছতো এনেকুৱা ফ্ৰী ডাইভ মানে 2 নম্বৰ ফৰ্ম ফিল আপ কৰিবা ফৰ্ম ফিল আপ নকৰি হেতে খটুৱাইছে আমাৰ ইয়াৰ পৰা যোৱা গিটাইটো হেতু মেনেজ কৰিব নোৱাৰে হেগিটা কৰাইছে কোনে সিংগাপুৰৰ মানুহগিটাই সিহঁত কিলে এৰেষ্ট নহল সিংগাপুৰত থকা অসমীয়া প্ৰবাসী মানুহগিটা কিয় এৰেষ্ট নহল কাৰণ এই গুটে কাৰবাৰটো আটাইতকৈ ডাঙৰ দলটো কাৰ থাকিব নিজে ভাবক আপোনালোকে ইয়াৰ পৰা যোৱা মানুহগিটাই তাত পাৰমিশন ল'ব পাৰিব নে তাত থকা মানুহগিটাই সেই স্পেচিয়েল ঠাইটোত 2 নম্বৰ কৰি পাৰমিশন উলিয়াব পাৰিব তেওঁলোকক এৰি দিলে কেলে হে প্ৰশ্ন সেই কথা ওলাইছে আমিতো নাজানো এইবিলাক কথা কিন্তু এই দিয়াটোতো হয় ভাই হয়নে নহয় কক আপোনালোকে সেইকাৰণে মই আপোনালোকক এটা কথা ক'ব খুজিছো মানুহে যেতিয়া তদন্ত কৰে সেইটো সঠিক তদন্ত হ'ব লাগে আৰু আমি যেতিয়া প্ৰশ্ন কৰো জানি শুনি পঢ়া শুনা কৰি বুজি লৈ প্ৰশ্ন কৰিব লাগে আজি BNSS 2023 সেকশন 114 ৰ অধীনত বিদেশৰ পৰা এজন মানুহক অভিযুক্তক ধৰি আনিব পাৰি তাৰমানে সিংগাপুৰত এই যে যিখন জাহাজ আছিল ইয়াতখন সেই ইয়াতখনৰ যিজন ক্যাপ্টেইন বা তাত কাম কৰা যিজন মানুহ তেওঁলোকক ধৰি আনিব লাগিব কোনে
আমাৰ ইয়ালৈ ধৰি আনিব লাগিব আনাৰ চিষ্টেম আছে তাতে লিখি থোৱা আছে কি চিষ্টেমত আনিব লাগিব যে আমাৰ ইয়াৰ সংশ্লিষ্ট কোৰ্টৰ পৰা BNSS 114 সেকশনৰ অধীনত তেওঁলোকলৈ নটিচ পঠিয়াব লাগিব তেতিয়া সিংগাপুৰ গভৰ্ণমেণ্টে তেওঁলোকক আমাক দিবলৈ বাধ্য এই মিউচুৱেল এক্টখন অনুসৰি আমাৰ এসআইটি এটো বুজিয়ে পাইছে নে ধৰিবই পাৰিছে নে কিবা প্ৰসেসে কৰিছে নে বুলে আমাৰ তদন্ত কৰি খতমে বুলি কৈছে সিএমে কালি কৈ থকা নাই নাগে আজি কৈ থকা নাই তদন্ত কৰি মোটামুটি খতম এতিয়া খালি ৰিজাল্টটো বাকি আছে চেছ কি তদন্ত হল আপোনালোকে মোক নিজে কক যত প্লেস অফ অকাৰেন্সত গৈ এটাও বস্তু কাম কৰিব নোৱাৰিলে যত এটাও এভিডেন্স আনিব পৰা নাই যত স্কেচ মেপ আঁকিব পৰা নাই যত গৈ ডায়েটম সংগ্ৰহ কৰা নাই হা যত গৈ সেই ফৰ্মখন জুবিন গাৰ্গে যিখনত সহি কৰি হাতুৰিছিলে সেই ফৰ্মখনৰ কপিটো আনিব পৰা নাই কি তদন্ত কৰিছা কাক কম বুজিব কোনে হাঁহিমে নে কান্দিমে কি কৰিম কক বুজা মানুহ নাই কোৱা মানুহ নাই মই কলে মানে কইলে ই সব কথাতে চেক লগাব খোজে এতিয়া আপোনালোকে ভাবি আছে এই কি কয় এই কি নাম বীৰ লাচিত থানাৰ মানুহগিটাক যে এতিয়া ধৰিছে আপোনালোকে ভাবি আছে যে নতুনকে ইহঁতি বহুত ডাঙৰ গণ্ডগোল কৰিছে এইগিটা আগতে সব সদায় গণ্ডগোল কৰি থকা বুলি সবে জানে যি গণ্ডগোল কৰিছিলে আৰু ইবিলাক সব হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত সব গণ্ডগোল বিলাক কৰি আছিল যোৱা জুলাই মাহত এই বীৰ লাচিত থানাক তেওঁ বীৰ বুলি কৈছিলে যে এই অসমৰ জাতীয় সংগঠন এওঁলোকৰ নিচিনাহে হ'ব লাগে বীৰ লাচিত থানাৰ কি আছে বুলি কৈছে দেশপ্ৰেম আছে নে কিবা ডাল কৈছিলে এটা কেলে কৈ দিলে কাৰণ বীৰ লাচিত থানাই কোনোবা কেটামান লৰাই ইটো সিএমৰ মাথাটোত লাগি আছে নেপাল সদিক কিবা হ'ব তেওঁৰ মূৰত এটো মায় আছে ও এহেতিও ৰল লব নেকি বুলি ভাই এহেতক ভৰাই দিছে আমি যেহেতু ইহঁতৰ কাৰ্যকলাপত বেছিভাগ অসমীয়া মানুহে অসন্তুষ্ট হৈ আছে বিভিন্ন ধৰণে চান্দা তুলিটো একদম ধমাধুম কৰিছে আৰু এটো সবে জানে গতিকে এতিয়া পায় হালি গছত বাগি কুঠাৰ পুৰা সবে মাৰিছে মই কিন্তু সাপোৰ্টিয়া নাই মই স্পষ্টকে কৈছো যে আগতে নধৰিলা কেলে আগৰ ঘটনাবিলাক এতিয়া নতুনকেনো এনেকৈ কি কাম কৰিলে যে নতুনকে তোমালোকে ধৰিছা কেদিন মানৰ আগত তুমি ইমান ধুনীয়া প্ৰশংসা কৰিছিলা যে সব সংগঠন লাচিত থানাৰ নিচিনা হ'ব লাগে বুলি কৈছিলা আজি আকৌ লাচিত থানাক বেন কৰি দিবলৈ তুমি সিদ্ধান্ত ললা কি হৈছে হে তোমাৰ এক মাহৰ ভিতৰতে এতিয়া মই মানে অলপ আপোনালোকক সাৰ্কাস্টিকেলি কৈ আছো কাৰণ কৈ আমনি লাগিছে ভাগৰ লাগিছে আৰু অশান্তি লাগিছে I am exhausted. মই ভাগৰুৱা হৈ পৰিছো কাৰণ কোনফালে যাম কোনফালে নাযাম এনেকুৱা হৈ আছে মই সেইকাৰণে কৈছো যে তদন্তটো বিগ জিৰ' এটোৰ পৰা একো নাপাম এই তদন্তটোত অকল আপোনালোকে চাব চাৰ্জশ্বিটখন বাহিৰৰ পৰা দেখিবলৈ এনেকুৱা হ'ব যে ইহঁতক হত্যাকাৰী বুলি কৈ দিলে কিন্তু যিদিনাই চাৰ্জশ্বিট দিব তাৰ কেদিনমানৰ পাছতে মই কৈ দিলো লিখিত এই মানুহগিটাই বেল পাব আৰু এই মানুহগিটাক বেলেগ এটা কেছতে আকৌ ভৰাই ইলেকশ্যনলৈকে ৰাখিব সিএমে ইহঁতৰ তদন্তটো জিৰ' এই তদন্ত জিৰ' মই কলো নহয় ফুপুলা তদন্ত শূন্য জিৰ' এইটো তদন্তৰ পৰা একো নাহে মই খাটাংকে কৈ দিলো মই এটাকে আপোনালোকক তথ্য দি আছো ল বিলাক দেখুৱাই আছো যে কিয় তদন্তটো জিৰ' এই তদন্ত জিৰ' এই তদন্তৰ পৰা একো নহব সেইকাৰণে
আপোনালোকে চাব যে যিদিনাই চাৰ্জশ্বিট দিব চাৰ্জশ্বিটত বিৰাট ডাঙৰকৈ ক'ব এইটো হত্যাকাণ্ড কোৰ্টত যদি কৈ মেলি কেইদিনমান ৰাখিব পাৰে ৰাখিব পাৰিব নহ'লে ৰুল অফ লৰ ওচৰত যদি যায় তৎক্ষণাত এইকেইটাই বেল পাব তৎক্ষণাত বেল পাব মোক কৈ দিলোঁ মোৰ জীৱনত আটাইতকৈ বেছি অসমৰ কেছ লগা মানুহ মই 166 এতিয়া হিমন্তৰ ঘৈণীয়েকে দিয়াটো সৈতে 166 কেছ আছে মোৰ এই মানুহকেইটাই ফটাফট পাব এতিয়া মানে চাৰ্জশ্বিট দি দিলে কিন্তু এই মানুহকেইটাক ৰখাবৰ কাৰণে এতিয়া অকল বেলেগ নহয় এই অৰ্থনৈতিক কেলেংকাৰী কথাবিলাক যে উলিয়াই আছে তেনেকুৱা ইডি বা আন্না কাবাক দি এনে বেলেগ এটা কেছতে যেনে তেনে ইলেকশ্যনলৈকে ৰখাই থ'ব সেইকাৰণে মই ধেমালিতে কৈ থাকোঁ মোৰো ইহঁতি ইলেকশ্যন যোৱাৰ পাছত খুটুককৈ ওলাব আকৌ বিজেপি ৱাশ্বিং মেচিনটো থুৰকৈ সোমাই লৈ আকৌ বিজেপিৰ পৰা ইলেকশ্যন খেলি এম এল এ হ'ব সিহঁতি শ্যাম কানু কেলে কৈ আছো কাৰণ গোটেই তদন্তটো সঁচা সঁচিকৈ ক'বলৈ গ'লে একেবাৰে দৰকাৰী তদন্ত হোৱা নাই মই সুধিব খুজিছিলোঁ একচুৱেলি মই সঁচাকৈ সুধিব খুজিছিলোঁ যে আপুনি ছিংগাপুৰলৈ গৈ মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া আপুনি জুবিন দাই চহী কৰি দিয়া সাঁতুৰিবৰ কাৰণে দিয়া ফৰ্মখন পালেনে মই সুধিব খুজিছিলোঁ যে মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া আপুনি জুবিন দাই যিডোখৰ ঠাইত সাঁতুৰিছিলে তাৰ ডায়েটম সংগ্ৰহ কৰিলেনে লিগেলি মই সুধিব খুজিছিলোঁ যে আপোনালোকে 19 তাৰিখে ঘটনাটোৰ কথা গম পায় ইয়াৰ কোৰ্টৰ জৰিয়তে কেছ এণ্ট্ৰি হৈছিলেই ইয়াৰ কোৰ্টৰ জৰিয়তে আপোনালোকে ছিংগাপুৰ গভৰ্ণমেণ্টক জুবিন দাই থকা ৰুমটো সিজ কৰি ৰাখিবৰ কাৰণে বা সিল কৰি ৰাখিবৰ কাৰণে আপুনি অনুৰোধ কৰিছিলে লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াইছিলেনে মই সুধিব খুজিছোঁ যে জুবিনদাৰ এই কেছটোত যদি সঁচাকৈ শাস্তি দিব লাগে তেতিয়াহ'লে যিকেইটা মানুহে উদ্ধাৰ কৰিলে কি বুলি কয় উদ্ধাৰ কৰা মানুহকেইটা ৰেস্কিউ টিমৰ মানুহকেইটা সেই মানুহকেইটাৰ ষ্টেটমেণ্ট ল'ব লাগিব যিখন এম্বুলেঞ্চত উঠিলে সেই ড্ৰাইভাৰবিলাকৰ ষ্টেটমেণ্ট ল'ব লাগিব যি কি কয় এনেকৈ যে বুকুত মাৰিছিলে এইটো কি বুলি কয় CPR নেকি CPR যে দিছিলে CPR দিয়া মানুহকেইটা সুধিব লাগিব তেহেঁতক ষ্টেটমেণ্ট ল'ব লাগিব যিখন হস্পিটেলত কৰিছিলে তাৰ ডাক্তৰৰ ল'ব লাগিব তাৰপিছত তাৰ পোষ্টমৰ্টেম কৰা মানুহটোৰো ষ্টেটমেণ্ট ল'ব লাগিব অকল পোষ্টমৰ্টেম ৰিপৰ্টটো আনিলে নহ'ব নহয় পেলাই দিব পোষ্টমৰ্টেম ৰিপৰ্ট কোৰ্টে দলি মাৰি দিব যদি সেই পোষ্টমৰ্টেম যোনে কৰিছিলে তেওঁ সাক্ষণ দিয়ে এইবিলাক ৰুল অফ লৰ মাজেদি যাব লাগিব তাৰ কাৰণে BNSS 2023 সেকশন 208 সেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰিভিয়াছ সেংচন লাগিব 112 লেটাৰ অফ ৰিকুৱেষ্ট কোৰ্টৰ জৰিয়তে যাব লাগিব 114 সেকশন চাই লওক আপোনালোকে চাই লওক BNSS 114 সেকশন হয় নে নহয় যে তাৰ পৰা মানুহ ধৰি আনিবৰ কাৰণে থ্ৰ কোৰ্ট ইয়াৰ পৰা নটিচ যাব লাগিব তেতিয়াহে কেছটো হ'ব ও তাত গৈ এটা হাৱা খাই আহিলে সাগৰৰ পাৰত হাৱা খাই আহিলে কি কোৰ্টত কেছত ফচি যাব নেকি অভিযুক্ত অকল হাৱাটো খাই আহি কেনেকৈ চাৰ্জশ্বিটখন দিব প্লেচ অফ অকাৰেঞ্চত তদন্তই কৰা নাই চাৰ্জশ্বিট কেনেকৈ দিব CMA যে ক'লে আমি চাৰ্জশ্বিট দিব পৰা কৈ গ'লো কেনেকৈ দিব বুজিছে নে নাই আৰু আপোনালোকে যে অকল জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকে অকল এইটো অকৰাকে সেইটোকে লিখি থাকিলে হ'ব নেকি অকল কথাবিলাক বুজি পাই ধৰিবলৈ ওলাই আহিব লাগিব ৰাজপথলৈ ওলাবনে নাই আপোনালোকে মোক যিবিলাকে চাই আছে এতিয়া 428 জন মানুহে মই চাই থকা দেখিছোঁ এই মুহূৰ্তত
মই 431 জন মানুহক চাই থকা দেখিছো এই মুহূৰ্তত 433 জনক চাই থকা দেখিছো এই মুহূৰ্তত মই আপোনালোকক খুদিব কৈছো 440 জনে চাই থকা দেখিছো এতিয়া মুহূৰ্তত মই আপোনালোকক খুদিব কৈছো এই 440 জন মানুহকে মই খুদিব কৈছো আপোনালোকে মোক এটা কথা কওকচোন যে জুবিন দাক যে ন্যায় নিদিয়ে আপোনালোকটো সকলো কনভিন্স হৈছে সিএমৰ কথা শুনিয়ে মানুহ কৈছে না নাই ৰাস্তাত ধৰি সিএমকটো কালি কলে না নাই আনকি সিএমৰ এজন বিধায়ক দিগন্ত কলিতাই তেওঁৰ নিজৰ সমষ্টিত মানুহক যেতিয়া খুদিছিলে যে সিএমৰ ওপৰত জুবিন গাৰ্গক ন্যায় দিব বুলি আপোনালোকৰ বিশ্বাস আছে নে নাই সবে কি বুলি কলে নাই আমাৰ বিশ্বাস নাই সিএমৰ ওপৰত বিশ্বাস নাই বুলি কৈ দিলে হয়নে সিএমৰ ওপৰত বিশ্বাস নাই বুলি কৈ দিলে না নাই এতিয়া মই আপোনালোকক সঁচাকে খুদিব খুজিছো মই আপোনালোকক সঁচাকে খুদিব খুজিছো যে সিএমৰ ওপৰত যেতিয়া বিশ্বাস নাইয়ে এই তদন্তৰ ন্যায় নাপাওঁ বুলি আমি যেতিয়া জানোৱে তেতিয়াহ'লে আমি প্ৰতিবাদ কৰিবলৈ মাত মাতিবলৈ ওলাই নাহো কিয় যদি আমি এটা ইনিচিয়েটিভ লওঁ আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী আমাৰ লগত ওলাবনে নোলায় 449 জনে যে চাই আছে 456 জনে যে চাই আছে 459 জনে যে চাই আছে এই মুহূৰ্তত 463 জনে যে চাই আছে আপোনালোকক মই সুধিছো 466 জনে যে চাই আছে মই আপোনালোকক সুধিছো হে মোৰ বন্ধুসকল যে সদায় আমি এনেকে ৰৈ থাকিম নে চৰকাৰক পুৰা ধৰিম চৰকাৰক আমি ধৰিম যে তোমালোকে যেটো তদন্ত কৰিছা এই তদন্ত সঁচা সঁচিকে একো ভাৱনা আৰু এই তদন্ত আমি নামানো তোমালোকে সঠিক তদন্ত কৰা যদি কেনেবাকে অভিযুক্ত ওলাই যাবলৈ হয় আৰু ইহতৰ যদি ফাঁসি বা যাৱজ্জীৱন কাৰাদণ্ড মই সদায় কৈ আছো দেই জুবিনদাৰ ন্যায় মানে দুটাৰ ভিতৰত এটা হ'বই লাগিব যদি হত্যা কৰিছে তেতিয়াহ'লে ফাঁসি আৰু যদি হত্যা ঠেলি দিছে তেতিয়াহ'লে যাৱজ্জীৱন কাৰাদণ্ড কোনোদিন আৰু মুকলি আকাশৰ তললৈ আহিব নোৱাৰা অৱস্থা এটোৱে অকল ন্যায় আৰু তাৰ বাহিৰে ন্যায় ফিয়াই বেলেগ একো নাই আৰু এটোৱে ন্যায় আসল ন্যায় যদি আপোনালোকে এই ন্যায়ৰ কাৰণে যুঁজিব খোজে আমি আপোনালোকক লগত লৈ আগবাঢ়িব খোজো ওলাবনে নাই নে আমুকক পিটিছে তামুকক পিটিছে আমাৰ কি এটো দাসকটো জেলত ভৰাই দিলে ইয়াক হেৰি লগাই কি বুলি কয় ভিক্টৰ দাসক মুকুটো ভৰাই দিবলৈকে চাব মই যে এইবিলাক কৈ আছো ভৰাই দিবলৈ চাব খালি মই সব ভয় নকৰো মই আৰু হিমন্ত বিশ্ব কোটনো ভয় কৰো গোটে জীৱন তেওঁৰ লগতে খেলি আহিছো ভয় সয় নকৰো আৰু জেলটো মোৰ কোনো টেনচনে নাই মই যিখন খাবলৈ কৰে তেওঁলোকৰ কাৰণে মই তাতো সংগ্ৰাম কৰো মোৰ টেনচন নাই গতিকে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো আহক আমি সকলোৱে মিলি মই পটককে এটা কমেন্ট দিব কৈছো 443 জনে চাই আছে এতিয়া মই আপোনালোকক এটাই কমেন্ট দিব কৈছো যদি জুবিনদাৰ ন্যায়ৰ কাৰণে যদি এটা প্ৰতিবাদ আৰম্ভ হয় সংগ্ৰাম আৰম্ভ হয় আপোনালোক সেই সংগ্ৰামৰ অংশীদাৰ হ'বনে নহয় 440 জন মানুহে চাই আছে আপোনালোকে কমেন্ট দিয়ক আপোনালোকে সংগ্ৰামলৈ ওলাবনে নোলায় নে অকল মোৰ এনেকুৱা লাইভ বিলাকে চাই থাকিব নে অকল জাস্টিস ফৰ জুবিন গাৰ্গে লিখি থাকিব নে সঁচাকে জুবিন দাৰ কাৰণে আছে লিখক 471 জনে চাই আছে লিখকচোন কেজনে আহে চাও আমি আছো লিখিছে তেখেতে সৰকাৰ খলনি কৰিলেহে ন্যায় পাব এজনে লিখিছে আপুনি পাগল নেকি মোক সুধিছে হৰেশ দুৱাৰাই মই পাগল যেন লাগিছে যদি হয় আৰু হৰেশ দুৱাৰা ঘৰ ক'তহে আপোনাৰ পাগল নিচিনা লাগিছে নেকি মোক বলক আপোনাৰ ঘৰত এদিন থাকি দেখুৱাই দিম দিয়ক জুবিন খাট্টাৰ পৰা আৰম্ভ কৰক জুবিন খট্টৰ পৰা আৰম্ভ কৰক নেকি বুলি ক'লে 26ত নতুন চৰকাৰ পাতি আছো আকৌ তদন্ত কৰিলে কেনেকুৱা হ'ব পলিটিক্স নকৰিব স্যাৰ দীপক নাথ আমি জেল ভাঙি দিবলৈ সাজু এবাৰ আইও ইমান ডাঙৰ বিপ্লবী ওলাব নালাগেও জেল ভাঙি দিয়া ৰাজপথলৈ অকমান মাত দিবলৈ
জুবিনদাৰ ন্যায় পাবলৈ মৰিবলৈ সাজু হৈ আছো মৰিবলৈ এনে সাজু হোৱা ধেৰ মানুহ থাকে কামত নোলায় 100% ওলাম জাস্টিস ফৰ জুবিন অকল জাস্টিস ফৰ জুবিন হি পাগনল এইটো মুকেই কৈছে হপায় আপুনি অসমৰ সকলো দল সংগঠনক একলগ কৰে সভা আহ্বান কৰি কৰক বুলি কৈছে ওলাম জিতু বৰা ওলাম এ বি প্ৰিন্স 26ত আপুনি সিএম হ'ব পাৰিবনে নোৱাৰে রুবুল রানা হম বাহারুল ইসলাম ইয়েস আপনার লগত আছো সদায় চাও হিতেশ্বৰ কিবা এটা কৈছে ডেট লোকেশন টাইম দিয়ক অংশু শইকীয়া আৰু কি কৈছে সকলোৱে লাইভটো শ্বেয়াৰ কৰি দিয়ক চাওক হিতেশ্বৰ গগৈ এখেতে মোৰ কথাখিনি সাপোৰ্ট কৰিছে চাগে অকণমান সময়ৰ বাবে এনেকুৱা দুজন এজন কিছুমান মানুহ অলপ দৰকাৰী মানুহ আছে কেইটামানটো অকল খালি 1500 টকীয়া এনে অকল মোক গালি পাইবলৈ আহে মই ওলাম সামাদ আলী সৰকাৰ নেকি বাবু পুৰুষোত্তম দাস নাই কোৱা ইয়েস আমি যাম কি ভদ্ৰেশ্বৰ কলিতা আমি যাম দাদা ন্যায় লাগে এইবিলাক লিখি নাথাকিব আহিবনে নাই হেতু কক আমি আসি মানে আছো চাগে পূৰ্ণিমা কলিতা আর ইউ এ লেফটিস্ট দাদা হয় হয় মই লেফটিস্ট হয় সোশিয়েলিস্ট এই যে আমার জুবিন দাই কৈছিলে মনত আছে নাই আই এম এ সোশিয়েল লেফটিস্ট মই সোশিয়েল লেফটিস্ট সিআইডিক দিয়া কাৰণটো বুজি পালো বুলি ক'লে তো কি বড়ো এংখুৰ বড়ো দাদা যিমান পাৰ্টি আছে অসমত সবকে লৈ চৰকাৰ বনোৱাক বড়ো মানুহকেইটা এতিয়াহে অকণ বুজি পাইছেগে আসু যাম পাপু জেডজি তো লিখি থাকা ভাইহত ওলাবলৈ নোলোৱা টাইমত জেডজি পুৰা লিখা তোমালোকে ডেট লোকেশন টাইম দিয়ক আমি যাম ভদ্ৰেশ্বৰ কলিতা আপুনি এগ্ৰিকালচাৰ মিনিষ্টাৰ হ'ব লাগে ৰাজীৱ আছাম আয়ো বিমান গগৈ ওলাম আলাল উদ্দিন হেমন্ত সৰকাৰ বেণ্ড হয় কি বেণ্ড বুজি নাপালো আপোনাৰ লগত আছো এ দাস গৌতম ৰমেশ মল্ল আপোনাৰ কথাত বৰ্তমান কেইটামান মিয়া আছে বাকি কোনো নাই মল্লটো ক'ত থাকিব দাদা আমি আপোনাৰ লগত আছাই লোহিত আৰু জাস্টিস ফৰ জুবিন গাৰ্গ এইবিলাকে লিখি আছে আছো আপোনাৰ লগত আফজল হুছেইন আকৌ অংশু শইকীয়া লিখিছে ঠিক কৈছে অখিল দা আপুনি মোৰ ফেভাৰিট হয় আপোনাক লাগিব ভাস্কৰ মাইনা আহমেদে কৈছে দাদা আমি সৰু মানুহ কিবা ক'বলৈ ভয় লাগে তটিক ক'লে ৰাম পিটন দিব হিমন্তই আছু দা ক'ত যাব লাগিব কক যাম চেত্ৰীয়ে কৈছে যাম শইকীয়াই কৈছে পলাশ শইকীয়া বিজেপি চৰকাৰে কেতিয়াও ন্যায় নিদিয়ে চৰকাৰ বদলি কৰিলেহে আমি ন্যায় পাম কি কুশাংক দাস মই আছো দাদা তই পাগলৰ দৰে বকি থাক এটো ডিএম ডেকা ডেকা নে বুঢ়া তই ইয়েস আমি আছো আৰু তেওঁৰ বাবে যি কৰিব লাগে তাকে কৰিম দিগন্ত বৰুৱা এনেকুৱা ডায়লগ ধেৰ দিয়ে এটা কৰে নে নকৰে মানুহবিলাকে দাদা জুবিন দা ন্যায় লাগিবই নিবেদিতা এম ওলাম এইবাৰ সুমা ক'ত খাব জ্ঞান নাথ যোগী মানুহে এইবিলাক কথা কৈ জানো যোগীয়েতো মই হেৰি কৰে বুলি জানো মই আছো আমাক ন্যায় লাগে যাম ছাৰ মোক ছাৰ বুলি ক'ব নালাগে মোক ডাইৰেক্ট দাদা বুলি ক'লে হ'ব নহ'লে অখিল বুলি ক'লে হ'লে গগৈ বুলি ক'লে হ'ব দাদা আপুনি ভাবিছে কি কৰিব অখিল দা সঁচা কথাবোৰ মাতি যোৱাৰ এইটো কৰ্ণেল গগৈ বিষ্ণু দেউৰী দাদা এনেকৈ কৰি থাকিলে বহুত দেৰি হ'ব সোনকালে ওলাবানে নাই ভাই মইতো ওলাম জেলু খাম তোমালোক আহিবানে নাই জুবিন দাক বিজেপি গভৰ্ণমেণ্টে মাৰিলে আপোনাৰ লগত আছো জাস্টিস ফৰ জুবিন গাৰ্গ কমল অসম এইটো অসম পাৰ্টিটো আজিকালি কি জানো
আগতে অকল আলফাই লিখিছিলে, আজিকালি বহুতে লিখিবলৈ ধৰিছে। 26 কি হ'ব? অমিতাভ দত্ত। অখিলতা একটা আপনাৰ মানুহ আছে যি নেকি অসমৰ বাবে মাত মাতিব পাৰিব। দিগন্ত বৰুৱা। বাবু অজিত, যাম আপোনাৰ লগত। নুৰ আলম, দাদা আপোনাৰ লগত কি লিখিলে? ছাৰ আপুনি আগবাঢ়ি যাওক। হ'ব আৰু ইমান গাই নাথাকো, তথাপি বেছিভাগ মানুহে পজিটিভে কৈছে, গতিকে আপোনালোকে আছে বুলিয়ে ভাবিছোঁ এখন সংগ্ৰামত। জয় জুবিন দা, জুবিন দা অমৰ হওক। জয় ছ'চিয়েলিজিমৰ জয় হওক। বুলি ক'লেতো বহুতকেইটা মৰিয়ে যাব নেকি শুনি লৈ, চুইচাইডে কৈ দিব নেকি ছ'চিয়েলিজিমৰ জয় হওক বুলি ক'লে। তো আমি সকলোৱে জয় আই অসম ক'বলৈ ওলাই আহিব লাগিব, জুবিনদাৰ কাৰণে মাত মাতিব লাগিব। মই আপোনালোক সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আহক আমি সকলোৱে মিলি জুবিনদাৰ কাৰণে মাত পাতো। ধন্যবাদ। জয় আই অসম।